নমস্কাৰ বন্ধুসকল, সকলোকে ধন্যবাদ এইটো কাৰণে দিব লাগিব আৰু মোৰ ভিডিঅ'বোৰ চাই আৰু ভাল লাগে। আৰু মই আজি আছোঁ বৰ্তমান অসমৰ নৰ্থ ইষ্টৰ সৰ্ববৃহৎ গৰু বজাৰখনে হ'ল বিহৰা বজাৰ বোকাহাটৰ। আৰু তাৰ কাষতে এখন দাদা এখনত 5টা গিয়াৰৰ গাড়ী এখন গিয়াৰ ফচি গ'ল আৰু মই নিটল কৰিবলৈ আহিলোঁ আৰু আপোনালোককো দেখাম কেনেকৈ নিটল কৰোঁ। যিসকল মোৰ ফলোৱাৰ্ছ আছে তাৰ বেছি সংখ্যকে গাড়ী থকা হয় আৰু কিছুমান গাড়ী নথকাও আছে। আৰু মোৰ ভিডিঅ'বোৰ চাই হয়তো ভাল পাবও পাৰে, নাপাবও পাৰে, আৰু কিবা এটা শিকাই যাবৰ কাৰণে মই এনেকুৱা নতুন নতুন ভিডিঅ'লৈ মই আহোঁ। আৰু এইখনে হ'ল 5টা গিয়াৰৰ টাটা AC হয়। আৰু এইখন গাড়ী মই গিয়াৰ নিটেল কৰি দেখাম আপোনালোকে নিজেই গিয়াৰ নিটেল কৰিব পাৰিব নেকি, সেইটো কাৰণে নতুন ভিডিঅ'লৈ আহোঁ। ব'লক দেৰি নকৰোঁ, গিয়াৰ কেনেকৈ নিটেল কৰি শিকাওঁ আৰু আপোনালোকে নিজেই কৰি পেলাই উদ্ধাৰ হ'ব পাৰিব, হয়তো নিজৰ গন্তব্যস্থান পাবগৈ পাৰিব। আৰু এইজনে দাদা ৰবীন্দ্ৰ গাড়ীখন আজি বিহৰা বজাৰলৈ আহিহেঁতেন কোনোবাই হয়তো গিয়াৰ ফচাই দিলে, সেইটো কাৰণে বহুত দেৰি ৰ'বলগীয়া হ'ল। আৰু ব'লক বন্ধুসকল আমি গাড়ী তললৈ সোমাওঁ। এইখনে হ'ল টপ কভাৰ, মই খুলি আছোঁ, বল্টুবোৰ খোলা হৈ গ'ল, আপোনালোকক দেখাই আছোঁ বাৰু। ইয়াৰ তলত গিয়াৰ দি পেলাই কেনেকৈ নিটেল কৰে আপোনালোকে দেখাই আছোঁ। এইখনে হ'ল টপ কভাৰ, মই খুলি আছোঁ, বল্টুবোৰ খোলা হৈ গ'ল, আপোনালোকক দেখাই আছোঁ বাৰু। ইয়াৰ তলত গিয়াৰ দি পেলাই কেনেকৈ নিটেল কৰে আপোনালোকে দেখাই আছোঁ। আৰু টপ কভাৰ খোলা হৈ গ'ল, আপোনালোকক দেখাই আছোঁ। ইয়াত 3টা অংশ আছে, দেখিছেনে, কটাকৈ আছে যে। এইটো বেক গিয়াৰ হয় আৰু এইটো 1-2 হয়, আৰু এইটো 3-4 মাজৰটো 3-4 হয়। আৰু এইটো 3-4 কোনোবা এটা অংশ লাগে, 3 নম্বৰ লাগিলে আৰু ইয়াক বেকলৈ দিব লাগিব। যিটো অংশ এইটো দেখিছেনে, এই অংশটো অলপ বেকলৈ দিব লাগিব। বেকলৈ ঠেলিলে 3টা ঘাট একেলগতে হ'ব লাগিব। এইটো এটা স্কুটাৰবোৰ লৈ আপোনালোকে নিটল কৰিব পাৰিব। বেকলৈ দিলেই হ'ব, যিটো 3টা সমান কৰিব লাগে সেইটো মই বেকলৈ দি আছোঁ। ক্লাছটো দবাই ল'ব, দবাই দিয়ক। এতিয়া সমান হৈ গ'ল বন্ধুসকল, দেখিছেনে। আৰু তাৰপিছত আপোনাৰ সমান হোৱাৰ পাছত হাতে চুই চাব, যদি দেখা নাপায়, আৰু তাৰপিছত টপ কভাৰটো লগাই দিব, তাৰপৰা ধুনীয়া হৈ যাব। আমাৰ টপ কভাৰ লগোৱা হৈ গ'ল আৰু ফিটিং কৰা হৈ গ'ল। ইয়াৰ কাৰণে বন্ধুসকল এটা 12 ডাল, এটা 12 ৰিং আৰু এটা স্ক্ৰু ড্ৰাইভাৰ হ'লেই গিয়াৰ নিটেল কৰিব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি শেষলৈকে চালে আৰু এবাৰ লাইক কৰিবলৈ নাপাহৰিব বন্ধুসকল। ধন্যবাদ।